হীরা মরা আর আপুনি ভকতে তৰি ইঠাওতে গৈল এৰি তজু পাদ পদ্ম নৌকা দুই ও মুক্ত ভৈলু বুলি যিটো তোমাৰ চৰণ ৰৈ দুনাই সিটো পৰে ভ্ৰষ্ট হুই হে ৰাম তজু নাম মুখে লৈ হৃদয়ত ৰূপ ধৰ সিজনে নিস্তৰ সংসাৰ আর ধরিবাহায় অবতার হরিবা ভূমির ভার কিনু ভৈল আনন্দ আমার হে ভগবান হে ঈশ্বৰ পুৰুষ তোমাৰ চৰণ প্ৰাপ্তিৰ পিছতে ভক্তসকলে মুক্ত হইলো বুলি আনন্দ কৰে আৰু তেওঁলোক নিশ্চিত যে ভগৱন্ত পুৰুষৰ চৰণ চাপি ধৰাৰ পিছত ভগৱন্ত পুৰুষে নিষ্কৃতি কৰাটো নিস্তাৰ কৰাটো নিশ্চিত ভক্তসকল এই ক্ষেত্ৰত দৃঢ়তা এবাৰ ভগৱন্ত পুৰুষে যমুনাৰ বালিত সন্ধিয়ালৈকে তাত থকা গোপীসকলে লক্ষ্য কৰিলে গৈ দেখিলে বালিত নহয় যমুনাৰ পানীত নামি ভগৱন্ত পুৰুষে কিবা অলপ কৰি আছে কি কৰি আছে তেওঁলোকে নিৰীক্ষণ কৰিলে লাহে 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 ওচৰ চাপি গৈ দেখিলে যে ভগৱন্ত পুৰুষে যমুনাত উটি ভাহি যোৱা সৰু সৰু গছৰ পাত পৰুৱা যি যি দ্ৰব্য বস্তু যমুনাত উটি ভাহি আহিছে আৰু সেইসমূহ যিসমূহ তেওঁৰ কাষলৈ চাপি আহিছে সেইসমূহক দুখন হাতেৰে তুলিছে আৰু পাৰত সেইবোৰ জমা কৰি আছে গোপীসকলে ক'লে হে ভগৱান হে কৃষ্ণ এইটো কি কাম কৰিছা তুমি যমুনাত নামিছা আৰু ইয়াতে যিমানবোৰ পাত পতুৱা উটি আহিছে ভাহি আহিছে সেইবোৰ এটা এটাকে পাৰত তুলি আছা কি কৰিছা তেতিয়া ভগৱন্ত পুৰুষে গোপীসকলক বৰ ডাঙৰ তত্ত্ব এটা কৈছে যে চোৱাচোন মোৰ প্ৰাণৰ গোপীসকল মই এইসকলক পাৰলৈ তুলি আছো কোন সকলক যিসকলে মোৰ কাষ চাপি আহিছে অৰ্থাৎ যমুনাত যিসকল ভাহি গৈ আছে তাৰ মাজতে যিসকল ভগৱন্ত পুৰুষৰ কাষলৈ চাপি আহিছে সেইসকলক কিন্তু ভগৱন্ত পুৰুষে পাৰলৈ তুলিছে অৰ্থাৎ এই কথাটোকে অৰ্থটো বুজায় যে এইখন সংসাৰ জগতখনো এখন ভৱ সমুদ্ৰ এখন নদী ধৰি ল'লো এখন সংসাৰ নদী বৈ আছে আৰু সেই সংসাৰ নদীখনত আপুনি ময়ো জীৱ বৈ গৈ আছো কিন্তু এনেকে বৈ গৈ থাকিও যিসকলে ভগৱন্ত পুৰুষৰ সমীপ চাপিলে তেওঁলোকে কিন্তু ভগৱন্ত পুৰুষে তেওঁলোকক পাৰ কৰি দিয়ে ভগৱন্ত পুৰুষে তেওঁলোকক কেতিয়াও বিমুখ নকৰে পাৰ কৰিবই এই কথাটো দৃঢ়তাৰে জনাটো উচিত এই কথা ব্ৰহ্মা আদি কৰি দেৱতাসকলে ভগৱন্ত পুৰুষক প্ৰাৰ্থনা কৰিছে হে ৰাম ধৰিবাহা অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনু ভৈলা আনন্দ আমাৰ আর তোমার পাওর খুঁজে
অলংকৃত হইবে ভূমি, ধ্বজ বজ্র দেখিবু অঙ্কুশ। হে রাম, তোমার শরণে আমি পড়িয়া প্রণাম করু। রক্ষা করা পরম পুরুষ, হে প্ৰভু, আমি তোমাৰ চৰণত প্ৰণিপাত জনাইছোঁ। তুমি পৃথিৱীলৈ আহিবা, আমি গম পালোঁ। আটাইতকৈ ভাল কথাটো হ'ল যে তুমি পৃথিৱীত চৰণ থবা আৰু তোমাৰ চৰণত বিদ্যমান হৈ থকা ধ্বজ, বজ্ৰ, অংকুশ, পদ্ম আৰু যৱ, এই পঞ্চচিহ্ন আমি পুনৰ দেখিবলৈ পাম। হে পৰম পুৰুষ, তোমাৰ এই বিৰল চৰণত আমি কোটি কোটি প্ৰণাম জনাইছোঁ। আকৌ কৈছে যে তোমাৰ এই চৰণৰ চিহ্নবোৰ দেখি আমি আনন্দিত হওঁ। হে পৰম পুৰুষ, তুমি আমাক ৰক্ষা কৰা। হে ৰাম, এহি মতে মাধৱক কৰিলায় নেক স্তুতি, ত্ৰিদশ সহিতে সৃষ্টি কৰে। ও শুনিওক সভাসদ আর মহাভাগবত পদ, কহে কৃষ্ণ কিঙ্কর শংকৰে। এই ধৰণে ত্ৰিদশ দেৱতা, ব্ৰহ্মা আদি কৰি দেৱতাসকলে ঈশ্বৰ পুৰুষক অনেক স্তুতি কৰিলে আৰু এই কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱত পদৰ জৰিয়তে আপোনাসৱক কৈ আছে। হে ৰাম, ও দেৱৰ দেৱতা হৰি, জানিয়া যতন কৰি লয়ো এক শৰণ কৃষ্ণ আর গাওয়া গুণ নাম গীত, করিয়া একান্ত চিত্ত, তেবে থান পাইবা বৈকুণ্ঠত। আর শুনিওক অভিপ্রায়, আতপরে পুণ্য নাই, হুয়ে শুদ্ধ মহা অন্তর্জাতি। আর পরম বান্ধব নাম, জিতু লয় বিশ্রাম, তার হাত কার্য সাধয়াতি। শুনিওক অভিপ্ৰায়, আতপৰে পুণ্য নাই, হুয়ে শুদ্ধ মহা অন্তৰ্জাতি। যিসকলে অন্তৰ্জাতি বুলি আমি যাক ধৰি লওঁ, নিজ জাতি বুলি আমি যাক কওঁ, সেই অন্তৰ্জাতি সকলো ভগৱন্ত পুৰুষৰ নাম ল'লে তেওঁলোকৰ নিষ্ঠাৰ হয়। এই জাগতিক জগতত তেওঁলোকে নিষ্কৃতি পায়। বিশেষভাৱে ভগৱন্ত পুৰুষৰ নাম ল'লে 7 কাৰ্য সাধন হয়। অৱশ্যে এইটো ঠিক যে নামৰ আকৌ 10টা অপৰাধো আছে। কীৰ্তনত মহাপুৰুষে উল্লেখ কৰিছে যে নাম ল'লে, নাম ল'বলৈ যাওঁতে নামৰ পৰা যেনেধৰণে 7টা কাৰ্য সাধিত হ'ব পাৰে মংগলময় কাৰ্য, ঠিক তেনেকৈ নামৰ পৰা আকৌ 10টা অপৰাধো হ'ব পাৰে। যদি নাম শুদ্ধভাৱে ল'বলৈ নাজানে
তেলে নামৰ পৰা 10টা অপৰাধ হ'ব। সেইকাৰণে দেৱৰো দেৱতা এই কথা জানি ভগৱন্ত পুৰুষৰ চৰণত আপোনাক সকলো আশ্ৰিত হওক। ভাগৱতে এই কথা কৈছে। আৰু লৈও এক শৰণ কৃষ্ণ, কৃষ্ণতে একান্ত শৰণ গ্ৰহণ কৰক। আমি আগতেও কৈছোঁ, শৰণ মানে আশ্ৰয়। শৰণৰ কথা বিভিন্নজনে বিভিন্ন ধৰণে ক'ব পাৰে, বিভিন্ন প্ৰকাৰে। শৰণ কেৱল এটা আনুষ্ঠানিকতা নহয়। কোনোবা এগৰাকী আচাৰ্য, কোনোবা এগৰাকী ধৰ্মগুৰু, কোনোবা এগৰাকী সত্ৰাধিকাৰ বা কোনোবা এগৰাকী শৰণাচাৰ্য, তেওঁলোকৰ ওচৰত গৈ গোৱাপান দণ্ড অৰিহণা দিলেই কেৱল মাত্ৰ শৰণ নহয়। শৰণ এটা আভ্যন্তৰীণ প্ৰক্ৰিয়া। বহুতে শৰণ লৈ থৈ দিয়ে। শৰণ লৈ থৈ দিয়া বস্তু নহয়। শৰণক প্ৰায়োগিক দিশত ব্যৱহাৰ কৰা এটা বস্তু, এটা প্ৰক্ৰিয়া। এজন ব্যক্তি যিদিনাখনে ভগৱানৰ ওচৰত কায় বাক্য মন সমৰ্পিতভাৱে ঈশ্বৰৰ ওচৰত শৰণ গ্ৰহণ কৰে, সেইদিনাখনৰ পৰা তেওঁৰ দ্বিজত্ব প্ৰাপ্তি হয়। তেওঁ দ্বিতীয় জন্ম সাধন হয়। মাতৃৰ গৰ্ভৰ পৰা এটা জন্ম আৰু গুৰুৰ কৃপাত এটা জন্ম। তে গুৰুৰ কৃপাত শৰণ লৈ ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ মানুহে জীৱনৰ গতি সাধন কৰিব পাৰে। ইয়াকে শৰণ বোলে। সেই শৰণ কিন্তু এক শৰণ। গীতাত অনন্য শৰণ শব্দ ব্যৱহাৰ কৰিছে। ন অন্য ইতি অনন্য, অন্য নাই। কেৱল ভগৱান কৃষ্ণৰ চৰণত সমৰ্পণ হোৱাকে শৰণ বোলে। তালব্য স যোগ ৰ যোগ মূৰ্ধন্য ন। আনন্দই সব শৰীৰটোত ৰমণ কৰাৰ অৱস্থাটোৰ নামেই হ'ল শৰণ। গতিকে সত্তৰে শৰণ ল'ব লাগে ভগৱানৰ ওচৰত। ঈশ্বৰে নিজেই কৈছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসী সখী লৈ কোৱা আমাক, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ। সকলো পাপৰ পৰা মই তোমাক নিস্তাৰ দিম। হে সখী, তুমি কেৱল মাত্ৰ মোৰ চৰণত সকলো পৰিত্যাগ কৰি তুমি শৰণ লোৱা, আশ্ৰয় লোৱা। পাপ বুলি ক'লে পাপৰ সংজ্ঞা কি? যে যিখিনি সময়ত আপোনাৰ মন কৃষ্ণ চিন্তাৰ পৰা ব্যতিৰেক হ'ল, সেইখিনি সময়ত ঘটা প্ৰতিটো কৰ্মই পাপ কৰ্ম। কৃষ্ণ চিন্তাৰে নিৰন্তৰ উদ্বেলিত হৈ থকা ব্যক্তি এগৰাকীৰ কেতিয়াও পাপবোধ আহিবই নোৱাৰে। তেওঁ যি কৰ্মই নকৰক কিয়, কিন্তু তেওঁৰ চিত্ত নিৰন্তৰ ভগৱানত সমৰ্পিত হৈ থাকে। আৰু এই সমৰ্পিত ভাৱনাৰে কৰা সকলো কৰ্মই পুণ্য কৰ্ম। সেইকাৰণে পৰম বান্ধৱ নাম লৱৈ যিটো অবিশ্ৰাম, তাৰ হাত কাৰ্য সাধয় আতি, দহৈ পাতকগণ পুণ্য কৰয় উপাৰ্জন, বীৰকতি মিলয় বিষয়ত। প্ৰথম নামৰ কাৰ্য, পাপসমূহ নাশ হ'ব। কোনবিলাক পাপ? কৃষ্ণ চিন্তা ব্যতিৰেকে কৰা আপোনাৰ জীৱনৰ সকলো কৰ্ম, তাক পাপৰ তালিকাত ধৰা হয়। তাৰ পৰা আপোনাক নিষ্কৃতি দিব। কেনেকৈ? যে নাম লোৱাৰ লগে লগে, ভগৱানৰ ওচৰত সমৰ্পিত হোৱাৰ লগে লগে আপোনাৰ মনত নিৰন্তৰ কৃষ্ণ চিন্তা অৱগাহন হ'বলৈ আৰম্ভ কৰিব। গতিকে পুণ্য উপাৰ্জন হ'বলৈ আৰম্ভ কৰিব, বিষয়ৰ প্ৰতি বিৰক্তি জন্মিব আৰু কৃষ্ণৰ চৰণত প্ৰেম উপজিব। প্ৰেম, আৰু সেই প্ৰেমে আপোনাৰ হৃদয়ত ভক্তি উৎপাদন কৰিব আৰু বিষ্ণু তত্ত্ব, ভগৱন্ত পুৰুষৰ যি তত্ত্ব মহাজ্ঞান, সেই জ্ঞান আপোনাক উপলব্ধি কৰোৱাব আৰু মায়াক দহিব। এই 7টা কাৰ্য নামৰ দ্বাৰা সম্পাদিত হ'ল। আৰু এই 7 কাৰ্য যদি কাৰোবাৰ জীৱনত সাধিত হ'ল, তেওঁ পৰম সৌভাগ্যশালী ব্যক্তি হিচাপে বিবেচিত হ'ল। ভগৱন্ত পুৰুষৰ দৃষ্টিত তেওঁ এগৰাকী পুণ্যৱন্ত লোক হিচাপে নিজক তেওঁ গণ্য কৰিব পাৰে, তেওঁ নিজে অনুভৱ কৰিব। জগতৰ লোকে তেওঁক সেইভাৱে গ্ৰহণ কৰিব। হীৰা মৰা হেন নাম আছে কাছে,
গাঁৱে গাঁৱে মুখ আছে, তথাপিতো পৰৈ যাতনাত। কিনো মহামূঢ়মতি, তাৰো আৰু নাহি গতি, কৰিলে আপুনি আত্মঘাত। গতিকে সেই নাম আমাৰ সকলোৰে কাষে কাষে আছে, কাছে নিজৰ লগতেই নাম আছে, আমি কাৰো পৰা আনিব নালাগে। আৰু গাঁৱে গাঁৱে প্ৰত্যেকটো শৰীৰতে আমাৰ এখনকে মুখ আছে, মুখেৰেহে নাম গাব লাগে। মুখটো আমাৰ সকলোৰে আছে, এইখন মুখেৰে আমি অনেক কথা কওঁ, অনেক কথাবিলাক আমি বলকি থাকোঁ দিনে ৰাতি। কিন্তু এইখন মুখেৰে কোনোবা এটা মুহূৰ্তত হ'লেও, এবাৰ হ'লেওতো ভগৱন্তৰ নাম স্মৰণ কৰিব লাগে, গাব লাগে, উচ্চাৰণ কৰিব লাগে। আৰু এইখন মুখেৰে নাম গালে যদি ভগৱন্ত পুৰুষৰ সমীপলৈ যাব পাৰি, এইখন মুখেৰে নাম গালে যদি জীৱনত সাৎকাৰ্য, নামৰ পূৰ্ণাংগ সাৎকাৰ্য সাধিত হয়, তেতিয়াহ'লে আমিনো কিয় যাতনাত পৰোঁ? তাৰমানে এয়া আমাৰ অৱহেলা। এই অৱহেলাৰ কাৰণেই আমিবিলাকে জগতত যাতনাত পৰিবলগীয়া হয়। হে ৰাম, হেন নাম আছে কাছে, গাঁৱে গাঁৱে মুখ আছে, তথাপিতো পৰৈ যাতনাত। অ কিনো মহামূঢ়মতি, তাৰো আৰু নাহি গতি, কৰিলে আপুনি আত্মঘাত। গতিকে সেই প্ৰত্যেকৰে শৰীৰত মুখ আছে, তথাপিতো আমি যাতনাত পৰোঁ। কিনো মহামূঢ়মতি মানুহ, তাৰো নাহি আন গতি, কৰিলে আপুনি আত্মঘাত। মানুহে ঈশ্বৰ স্মৰণ কৰিবলৈ বাদ দি যদি অন্য কৰ্মত বেছিকৈ তেওঁ তাতে জড়িত হ'বলৈ আৰম্ভ কৰে, মানুহে কৰ্ম কৰিবই লাগিব। বিভিন্ন ব্যক্তিয়ে বিভিন্ন কৰ্ম সাধন কৰিব, জীৱিকাৰ অৰ্থে জীয়াই থাকিবৰ কাৰণে, পৰিয়াল আদি পোহপাল দিবলৈ আমি কৰ্ম কৰিব লাগিব। যি কৰ্মই আমাৰ জীৱনত সম্পাদিত নহওক কিয়, সকলো কৰ্মতে আচলতে ভগৱন্ত পুৰুষৰ চিন্তনটো থাকিব লাগে। যদি ভগৱন্ত পুৰুষৰ চিন্তন থাকে, তেতিয়াহ'লে সেই কৰ্ম কেতিয়াও অমংগল কৰ্ম নহয়, ই জগতৰ কল্যাণকাৰী কৰ্ম হিচাপে চিহ্নিত। হে ৰাম, জানিয়েৰা আনমতি, ভকতিত কৰাৰতি, ও নেৰিবা মুখত ৰাম নাম, ও তৰিবা সংসাৰ দুখ, লোভিবা মুকুতি সুখ, সঘনে ঘুষিও ৰাম ৰাম ৰাম। গতিকে জানি এৰা আনমতি, ভকতিৰ প্ৰতি ৰতি হ'বলৈ কৈছে। নেৰিবা মুখত ৰাম নাম, ৰাম নাম কেতিয়াও এৰিব নালাগে। এই কথা জানি ভকতিৰ প্ৰতি সৰ্বদা ৰতি হ'ব লাগে। তেতিয়া সংসাৰৰ যি দুখ, লোভিবা মুকুতি সুখ, সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ হৈ তেওঁ মুকুতি সুখ প্ৰাপ্তি হ'ব। আৰু সঘনে ৰাম নাম ঘোষিবলৈ শাস্ত্ৰই নিৰ্দেশনা দিছে। দশম স্কন্ধৰ পদে বাৰম্বাৰ এই কথা ঘোষণা কৰিছে। ইয়াৰ আগত আমি বৰ্ণনা কৰিছোঁ যে চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ, মানুহৰ জীৱনৰ চক্ৰবৎ পৰিৱৰ্তনত সুখ আৰু দুখ দুয়োটাই নিৰন্তৰ বিদ্যমান হৈ থাকে। গতিকে আমাৰ জীৱনত সুখ আৰু দুখৰ
যি ব্যৱস্থা বা যি ফল আমাৰ জীৱনত প্ৰাপ্ত হয়, এই সুখ আৰু দুখৰ পৰা পৰিত্ৰাণ পাবলৈ বা বিশেষভাৱে দুখৰ পৰা পৰিত্ৰাণ হৈ সুখ প্ৰাপ্তিৰ কাৰণে আমি ঈশ্বৰ স্মৰণ কৰিবই লাগিব। আৰু কেৱল সুখেই সুখ নহয়, বিষয় সুখে আমাক কেতিয়াও আনন্দিত কৰিব নোৱাৰে। সেইকাৰণে সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে। যিসকল লোকে কেৱল বিষয় সম্বন্ধ সুখ, ধন জন ঐশ্বৰ্য বিভূতি এইবিলাকক লৈয়ে ব্যতিব্যস্ত হৈ থাকে, তেওঁলোকে কেতিয়াও এই যিটো কৃষ্ণানন্দ সুখ বা পৰম সুখ তাৰ সন্ধান তেওঁলোকে কৰিব নোৱাৰে। গতিকে পৰম আনন্দ প্ৰাপ্তিৰ কাৰণে ভকতি সাধন কৰিব লাগিব, ৰাম নাম ল'ব লাগিব, ভগৱন্তৰ চৰণত শৰণ ল'ব লাগিব। তেতিয়া দেখিব যে আপুনিও সেই ব্ৰহ্মানন্দ সুখ, পৰমানন্দ সুখ, যি পৰম সুখৰ সন্ধান জীৱসকলে কৰে, জিজ্ঞাসু লোকসকলে কৰে, সেই সুখলৈকে অগ্ৰগতি হ'ব পাৰিব। এই কথা কৈ দশম স্কন্ধৰ পদ সামৰিছে এই বুলি, হে ৰাম ও জানিয়েৰা আনমতি ভকতিত কৰা ৰতি, নেৰিবা মুখত ৰাম নাম, ও তৰিবা সংসাৰ দুখ, লোভিবা মুকুতি সুখ, সঘনে ঘোষিও ৰাম ৰাম, হৰি ৰাম ৰাম।